নমস্কাৰ সকলোকে মোৰ ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নামটো শিৱানী দেৱী। মই আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। একচুৱেলি মই 2022 চনৰ আছাম পুলিচৰ ইউবিত চাকৰিত জইন কৰিছিলোঁ। তো যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচৰ বাবে এতিয়া চেষ্টা কৰি আছে বা ADRE বা অসমৰ যিকোনো এক্সামৰ কাৰণে প্ৰেক্টিছ কৰি আছে বা চেষ্টা কৰি আছে যে চাকৰি এটা পাব লাগে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো স্পেচিয়েলি মই তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ। যদি আপোনালোকে ফাৰ্ষ্ট এটেম্পতে ক্লিয়াৰ কৰিব বিচাৰে, ফাৰ্ষ্ট এটা এক্সামতে যদি আপোনালোকে ক্লিয়াৰ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাব। কাৰণ মই নিজেও ফাৰ্ষ্ট এটেম্প কৰিয়েই এক্সাম ক্লিয়াৰ কৰিছিলোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো চোৱাটো বহুত গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন ভিডিঅ' মাজলৈ। মই জানো আপোনালোকে অসম পুলিচৰ কাৰণে বহুত কষ্ট কৰি আছে আৰু আপোনালোকৰ সহায় হোৱাকৈ মই এই ভিডিঅ'টো বনাব লৈছোঁ। তো আপোনালোকে এটা নিজৰ প্ৰশ্ন সোধক যে আপোনালোকক চাকৰিটো কিয় প্ৰয়োজন? যে ঘৰৰ মানুহে কৈ আছে কাৰণে আপোনালোকৰ চাকৰিটো লাগে, নে বেলেগত দেখি আপোনালোকে দৌৰিব গৈছে? ফিল্ডত এনেও দৌৰিব গৈ আপোনালোকৰ একো লাভ নাই। আপোনালোকে এটা কথা মনত ৰাখক, আপোনালোকৰ মনত এটা জেদ ভাৱ জাগিব লাগিব। জেদ ভাৱ কেনেকুৱা? আপোনালোকৰ মনটো এনেকুৱা জেদ ভাৱ জাগিব লাগিব, তেতিয়াহে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। তো আপোনালোকে ভাবক, চাওক, আপুনি এটা যদি চাকৰি পায়, তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ মা দেউতাৰ পোনপ্ৰথমে কিমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে, হয়নে? গতিকে আপোনালোকে মা দেউতাক সপোনবোৰ পূৰণ কৰিব পাৰিব। পোনপ্ৰথমে আমি সকলোৱে নিজতকৈ আমাৰ মা দেউতাক প্ৰায়ৰিটি বেছি দিওঁ, কাৰণ আমাৰ মা দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে। গতিকে তেওঁলোকৰ সপোন পূৰণ কৰাটো আমাৰ বহুত জৰুৰী। গতিকে আমাক তাৰ বাবে চাকৰি এটা খুবেই প্ৰয়োজন। গতিকে আপোনালোকে কষ্ট কৰিবই লাগিব আৰু অসম পুলিচৰ চাকৰি জইন কৰিবই লাগিব। যদি আপুনি ফাৰ্ষ্ট এটেম্পতে ক্লিয়াৰ কৰিব বিচাৰে, তেতিয়াহ'লে এই জেদ ভাৱটো লগত লৈ আপুনি কষ্ট কৰকচোন। আপুনি চাকৰি নোপোৱাৰ কোনো ৰিজনেই নাই। এইবিলাক যে মোৰ জোতা নাই, এইবিলাক ইছ্যু উলিয়াই বাহানা বনাই আপোনালোকে একো লাভ নাই। আমিও দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ, আমিও বহুত কষ্ট কৰি এই চাকৰিটো পাবলৈ সক্ষম হৈছোঁ আৰু ফাৰ্ষ্ট এটেম্পতে ক্লিয়াৰ কৰিছোঁ। যেতিয়া আপোনালোকে দৌৰিব যাব ন, তেতিয়া আপোনালোকৰ বহুত ভাগৰ লাগিব। তেতিয়া আপোনালোকে এইটো মনত ৰাখিব, যদি মই এই পাঁচকেইটা কমপ্লিট কৰোঁ, তেতিয়াহ'লে কি কৰিব পাৰিম, যে চাকৰিটো পাবলৈ সক্ষম হ'ম। গতিকে আপোনালোকে এই বস্তুটো মনত জেদ ভাৱ লৈ আগুৱাই যাওক আৰু আপোনালোকে ফাৰ্ষ্ট এটেম্পতে চাকৰি পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে আছিলে, আৰু আপোনালোকক ভিডিঅ' লাগে যদি মোক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি থ'ব। মই আপোনালোকক সহায় হোৱাটো ভিডিঅ' প্ৰভাইড কৰি থাকিম। বাই বাই।